Hello everyone, welcome back to my YouTube channel. বহুত দিনৰ মূৰত মই আপোনালোকৰ মাজত আইছো। বিশেষ অসুবিধাৰ কাৰণে মই একমাহ ধৰি কোনো ব্লগ বা শৰ্ট ভিডিও এনেকৈ দিয়া নাই। যেহেতু মই বিজি আছিলোঁ, মানে ঘৰৰ কামতে বিজি আছোঁ মই। মানুহ ক'ব কামৰ কাৰণে তাই ভিডিঅ'টো বনাইছি, বনোৱা মানে কি কাম নকৰা বুলি কয় মোক চব মানুহে। এই চব মানুহে কাম কৰি দেই নে মই নিজে কৰোঁ, এইটো দেখাবৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। তো বিশেষ অসুবিধা বুলি কওঁতে আমাৰ মাৰ মানে পৰি কিনে ভৰিখন ভাঙিছিল। ভাঙাৰ কাৰণে 7 দিন থাকিলোঁ ন মা মেডিকেলত, অহা যোৱা 7 দিন ধৰি মেডিকেলত আছোঁ, GNRC মেডিকেল উত্তৰ গুৱাহাটী। তো তাতে যি নহওক 3 দিনৰ দিনা আমাৰ মাৰ ভৰি অপাৰেশ্যনটো হ'ল। অপাৰেশ্যনটো কৰি 7 দিনৰ মানে তাই অপাৰেশ্যনৰ পিছদিনা আমি ঘৰত আহিছোঁ। তো এয়া আমাৰ মাক দেখাও অৱস্থাটো অলপ সেই হৈছে, মানে কি বহুত বেমাৰী ফিলটো লগে আছে নিজকে। তো এইটো আমাৰ মাই খাই হালধি অলপ দি নেদিকা কাম চাম কৰিব পাৰে না কাৰণে মায়ে অলপ মানে কি আৰু দুখ অনুভৱ কৰিছে। যিহেতু আমতি বুলি কওঁতে মই একলা কামখিনি কৰিব লগা হৈছে, চবখিনি কাম। যিহেতু আগতে ইমানখিনি কাম মই কৰা নাছিলোঁ, তো এতিয়া ঘৰৰ জিম্মেদাৰী মোৰ হাতত পৰিছে। সংসাৰখন মই চলাই আছোঁ মাৰ। আজি আমতে বুলি অলপ চলপ কাম কৰিম আৰু। তো কি কাম কৰোঁ দেখাই থাকিম বাৰু মই। মায়ে কওঁ অলপ কিবা ই হাঁহি থাকিব নালাগে মাৰ ভৰিখন ভাঙিছিল মই দেখাই আছোঁ বাৰু। প্লাষ্টাৰ মানে কি ওপৰত বেণ্ডেজ আছে, আকৌ মিছা কোৱা বুলি ভাবব কোনোবাই। চামা দেখাই দিছোন, মই মিছা কথা কোৱা বুলি ভাবব। আমাৰ মাৰ মানে এইখিনিত চিলাই পৰিছে, ভাঙছি, আৰু এইটো চাইডেও পৰিছে, এইটো চাইডেও এনেকৈ মানে কি ক'ম হাৰাই ভাঙছি। ভাঙাৰ কাৰণে ডাঙৰ অপাৰেশ্যনো হৈছে। তো 1-1.5 মাহ ৰেষ্টত থাকিব দিছে। কিবাকে 15 দিনৰ পিছত চিলাই তিলাই খুলি আহি ঘৰত ৰেষ্টত আছে আমাৰ মায়ে। নিজে বহুত বেমাৰী ফিলটো কৰাইছে, সেইকাৰণে ইয়াৰ বহুত বেমাৰী দেখা হৈ গৈছে আৰু বহুত ক্ষীণাইছে মানুহটো। খাবা চাবা ভালকৈ নকৰে। মেগী খাবা আছিল, মেগীখিনি বাৰু বনাই দিলোঁ। মেগীখিনি নেখালোঁ আপোনালোকক, যিহেতু 2 মিনিটত ৰেডি হৈ যায়। 2 মিনিটত খাই বৈ আমি ফিনিছ কৰিছোঁ ন। তো এতিয়া মই কামখিনি কৰোঁ। এই আমাৰ পাকা ঘৰটো মানুহ চবেই চাই থাকে। আমাৰ ইমান ধনী নহয়, পাকা ঘৰটো মই সদায় দেখাই থাকোঁ। মোৰ হাতখন অকণমান লেতেৰা হৈছে, মানে কি মই কাম কৰি আছিলোঁ না। তো সেনেকৈ মনত পৰিল ভিডিঅ' এটা ব্লগ এটা বনাই দিওঁ, বহুত দিন যিহেতু কৰা নাই। তো আহক আমি আমাৰ পাকা ঘৰটোৰ পৰা মাটিৰ ঘৰটোত যাওঁ। মাটিৰ ঘৰটো চবেই দেখা নাইতো, তো মাক ইয়াতে বহাই থৈ মই এতিয়া মাটিৰ ঘৰটোত যাম। তো মাটিৰ ঘৰটো চাব আপোনালোকে। ফুল তুলি থৈ দিছোঁ মই গোবাৰেদি, দেখাই আছোঁ। বাৰান্দা এখন মই মানে অলপ চলপ মুচি কিনে এয়া ফুল তুলি থৈছোঁ মই গোবাৰেদি, আৰু এয়া ফুল তুলি থৈছোঁ আৰু আমাৰ মাটিৰ ঘৰটো দেখাই আছোঁ। এইফালে এটা ৰুম আছে, ৰুমটোৰ কাষেদি আৰু এইটো টিভিটো আমি পাকা ঘৰত এতিয়া নিয়া নাই, মানে এই ৱালখন অলপ ৱালৰ ষ্টেণ্ড দিব অনা নাই। মানে এই আমাৰ বাইকৰ হেলমেটটোতে বহাই থোৱা আছে। গাড়ীখন নাই, মানুহটো লৈ গৈছে, মানে কি দাদা বোলেতো কাকা, মই কাকা বুলি মাতোঁ, তো কাকাই লৈ গৈছে। এয়া মই এতিয়া মুচবা আৰম্ভ কৰিম আৰু চাই থাকিব। ফেন চেন দি লৈছোঁ, বাপ্পা ঐ যি গৰম সহ্য কৰিব নোৱাৰি আৰু। এই ঘামে জামে একদম অৱস্থা দেখিছা না, ক'লা মানুহ বগা হৈ গৈছোঁ। গোবৰ অলপ সানি দিওঁ নেকি, চাই থাকক। আৰু কিবা কিবি কৰি দেখাই দেখিম, কোনো বেয়াকৈ কমেণ্ট নিদিবি। গোবৰ লগাই দিম। চহৰৰ আপিগিলা চিনি নাপাব বাৰু, সেইগিলা গাঁৱৰো কিছুমান চিনি নাপায়। তো দেখাই দিছোঁ আপোনালোকক চাওক। আৰু মই এনেকৈ ল'লোঁ, লৈ কিনে এনেকৈ ল'ম, এই ফুলটো অলপ গুঠি দিম, তাৰপিছত মই মুচা আৰম্ভ কৰিলোঁ। ষ্টাৰ্ট। এই আমাৰ গাড়ী আহি গৈছে, হেলমেটৰ মালিক মাজতে মই দেখালোঁ আপোনালোকক। এই আমাৰ বাইকৰ মালিক আহিছে, এইটো মালিক ক'ৰবাত ফুৰিব গৈছিল।
এই হাঁহি মিচিক মাছাক হাঁহি লগে দেই চাওঁ একবাৰ থপৰাটো চাওঁ নাই লাজ কৰিছি ই মস্ত লাজুকা ই সেইটো চাওঁ হাঁহি দিছোঁ একবাৰ কিবা লৈছি কাম কৰা যোগাৰ কাম কৰিব এইগিলা নহচপি দেই কৈ দিছোঁ ফুল তুলছোঁ গিলা নহচপি মুচি আছোঁ মই ভালকৈ গাইজ কেনে হৈছে চাচোন মোচাত ভাল হৈছেনে থৌকা আছেনে এয়া গাঁৱৰ আপি হৈ যদি এইগিলা নাজনো পিছত কথা শুনিব লাগিব কা বিয়াৰ পিছত নাজনা আপিগিলা চাই লো এনেকৈ মুচপি ভালকৈ ভালকৈ বুলি কওঁতে পানীখিনি বাল্টিঙত দিতান মাৰবি পানীখিনি এনেকুৱা হ'ব লাগিব তিতান এই দেখাত এনেকুৱা হ'ব আৰু মুচি ভাল লাগে ভাগাত ধৰে কিন্তু মুচি ভাল লাগে দেই গাইজ চাই থাক সূতা কানি বুলি কওঁ এইটো সূতা কানি আমি সূতা কানি বুলি কওঁ মানে কি ঘৰ মোচাটো এই আমাৰ মায়ে বুষ্টাৰ বনাই লৈছে গাঁৱৰ আপি হৈ যদি এইগিলা নাজনো তো নিজকে নিজে লাজ পাম আৰু মানুহৰ কথা শুনিব লাগিব সেইকাৰণে যিখিনি জানিব লাগে সেইখিনি জানি লৈছোঁ ভালকৈ ইমান সেই নহ'ব পাৰে কিন্তু গোটেইখিনি কাম জানি লৈছোঁ বাৰু যাতে পিছত কথা শুনিব নালাগে এয়া ফাইনেল লুকটো চাওঁ এই চাহখিনি কিবাকে আনছি আৰু চাহখিনি চামিনি পৰি গৈছে বঢ়িয়া লাগিব খাই একদম এই চাহ আমটি ভালে ভালে গৈছেনে চবৰে আৰু মই এটা কথা পাহৰিছিলোঁ আমটিত বোলে আৱা গাখীৰ মানে ফুটা গাখীৰ খাব লাগে মই খালোঁ বাৰু খাৱাখিনি নেখালোঁৱে মই আৰু কোনোবা খায়নে আৰু যদি নাখায় এইবাৰতো গেলে বাৰু নেক্সট বাৰৰ পৰা খালী হ'ল মানে এইবিলাক সাপ চাপ পোকা পিপিৰাৰ কাৰণে ভাল বুলি কয় দেখোন শুনিছোঁ আৰু মোৰ মায়েও কয় হা খাব লাগে ভাল বোলে আৱা গাখীৰ অলপেই হওক আৰু আহি কিনে আমি কাকা কাম কৰি আছে কাম মানে দেখে আছোঁ আপোনালোকৰ কি কাম এই আমাৰ কাকা কাম কৰি আছে কি বনাইছা এইটো হা টেংকিত থাকা বিছনা নেকি কৰ আৰু বিছনা বনাওঁ কামত লাজ চাজ নাই এই মিস্ত্ৰী কাম কৰে আমাৰ পাকা মিস্ত্ৰী কাম তো কাৰোবাক লাগিলে কণ্টেক্ট কৰিব আৰু আমাৰতো হেড মিস্ত্ৰী আছে চাওঁ হাঁহিছে কোৱা কি হাঁহিছে লাজ কৰিছে অলপমান আমাৰ টেংকিত থাকান বনাই আছে দে বনাই হৈছে ডাঙাৰি ভাঙছি এটা নিমখ লৈছোঁ আৰু মই আগতে কথা নাই দিল্লী প্ৰসাদ নাই দি দিছোঁ মই সেনেদৰে চাই থাকিম এই কঠল সৰুতে খাইছে কি মজা লাগছি বাৰু কেনে লাগছি কিমান ভাল বহুত নেকি দে এই এখন দিছোঁ বৰমাক দেও আমি খাম আমি কঠল চেয়াৰ্ছ বেবি চেয়াৰ্ছ কঁঠাল চঠাল খাই উঠি আমি এতিয়া ভাত খালোঁ বঢ়িয়াকৈ একদম গাহৰি মাংস আৰু খাহী মাংস আজি ভিডিঅ'টো ইমানতে আছিল বাই বাই